উপনিৰ্বাচনত চমকপ্ৰদ প্ৰদৰ্শনেৰে জনপ্ৰিয়তাৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মা। গ্ৰাম্য উন্নয়ন ত্বৰান্বিতকৰণৰ প্ৰচেষ্টা। ৰাজ্যিক GST আইন সংশোধনী। নগৰাঞ্চলৰ বাবে যুক্তিসংগত ভূমি প্ৰিমিয়ামৰ ব্যৱস্থা। যোৱা মাহটোত শাসনত 43টা মাহ শেষ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী তথা সুশাসনৰ ফলত ৰাজ্যৰ সাধাৰণ ৰাইজৰ চৰকাৰৰ প্ৰতি আস্থা তথা জনপ্ৰিয়তা দিনক দিনে বৃদ্ধি পাইছে। সদ্য সমাপ্ত উপনিৰ্বাচনত ৰাজ্যত অনুষ্ঠিত 5টা বিধানসভা সমষ্টিতে বিজেপি আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী কেইজনে বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। ইপিনে ৰাজ্যৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে ৰাজ্যিক কেবিনেটে লয় কেইবাটাও যুগান্তকাৰী সিদ্ধান্ত। গ্ৰাম্য উন্নয়ন ত্বৰান্বিত কৰিবলৈ ভূমি সংৰক্ষণ আৰু কৃষি খণ্ডত 70 কোটিৰো অধিক টকা ব্যয়েৰে 94টা প্ৰকল্প ৰূপায়ণত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। ৰাজ্যৰ বিকাশৰ গতি বৃদ্ধি কৰাৰ বাবে ৰাজ্যত বিনিয়োগ আকৰ্ষণ তথা আন্তঃগাঁথনি সন্মিলন অনুষ্ঠিত কৰাৰো অনুমোদন দিয়ে কেবিনেটে। জনপ্ৰতিনিধিত্ব আইন 1951ৰ অধীনত প্ৰস্তুত কৰা অসম বিধানসভা নিৰ্বাচনী তালিকাৰ আধাৰত পঞ্চায়ত নিৰ্বাচনৰ বাবে নিৰ্বাচনী তালিকা প্ৰস্তুতকৰণত সহায় কৰিবলৈ অসম পঞ্চায়ত বিধি 1955ৰ বিধি 12 সংশোধনীত অনুমোদন ৰাজ্যিক কেবিনেটৰ। ৰাজ্যিক GST আইন সংশোধনীৰো অনুমোদন ৰাজ্যিক কেবিনেটৰ। ৰাজহ বৃদ্ধি, কৰদাতাসকলক সুবিধা প্ৰদান কৰা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধিৰ বাবে অসম সামগ্ৰী আৰু সেৱা কৰ অধ্যাদেশ 2024ত অনুমোদন। গুৱাহাটীৰ লগতে ৰাজ্যখনৰ নগৰাঞ্চলত ভূমিৰ প্ৰিমিয়াম যুক্তিসংগতকৰণৰ প্ৰস্তাৱত অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। মিছন বসুন্ধৰা 2.0ত প্ৰিমিয়াম পৰিশোধ কৰিবলৈ বাকী থকা নিষ্পত্তিৰ বাবে অনুমোদিত আবেদনসমূহ 10% হাৰত নিষ্পত্তি প্ৰিমিয়াম যুক্তিসংগত কৰা হ'ব। ইপিনে অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ নিয়মীয়া কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰৰ লাভালাভৰ বাবে প্ৰথম কিস্তি হিচাপে 110 কোটি টকাৰ অনুমোদন জনায় ৰাজ্যিক কেবিনেটে। ৰাজ্যৰ সকলো স্তৰৰ ৰাইজৰ কল্যাণৰ বাবে দিনে নিশাই কৰ্মত ব্ৰতী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ব্যুৰো ৰিপৰ্ট NFR 24। নমস্কাৰ, মই উৎপল দাস আৰু আপোনালোকে চাই আছে এনি ভাৰত। আৰু আপোনালোকক জনাবলৈ পাই মই বহুত সুখী হৈছোঁ যে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধা জুবিন গাৰ্গৰ গীতসমূহৰ ভিত্তিত এটা খুব সুন্দৰ ৰিয়েলিটি শ্ব' এনি ভাৰতে আয়োজন কৰিছে, জুবিনৰ গানে কি আনে। এই প্ৰথম ছিজনটোত অডিশ্যনছ আৰম্ভ হ'ব আগষ্টৰ পৰা অসমৰ বিভিন্ন জিলাত। গতিকে মই সমূহ কলাকুশলী, বিশেষকৈ যিসকল প্ৰতিভাশীল গায়ক গায়িকা আছে আমাৰ সমাজত, তেওঁলোকলৈ মই এটা আহ্বান জনাইছোঁ, তেওঁলোকে প্ৰস্তুত হওক এই ৰিয়েলিটি শ্ব'ৰ বাবে। আৰু তাৰিখটো হৈছে 15 আগষ্ট 2024 চন। এনি ভাৰতৰ অডিশ্যন জুবিনৰ গানে কি আনে।